My dear students, welcome to my class. Here I am Prosenjit. Today I am going to discuss the poem Amanda for class 10. My dear students, the poem is about Amanda. She is a teenager. Probably she is 10 to 12 years. সম্ভৱত 10-12 বছৰীয়া ছোৱালী। তাৰমানে সকলো ল'ৰা ছোৱালীয়ে কি কৰে, মা দেউতা বা ডাঙৰৰ ইনষ্ট্ৰাকশ্যন বা নিৰ্দেশ পালন কৰিবলৈ অমান্তি হয়, ভাল নাপায়। তেনেকুৱা এজনী ছোৱালীৰ কাহিনী ইয়াত বৰ্ণনা কৰিছোঁ কবিয়ে। কবি হ'ল ৰবিন কেইন। Let us begin. Amanda. Every child feels that he is controlled and instructed not to do one thing or another. তাৰমানে সকলো ল'ৰা ছোৱালীয়ে অনুভৱ কৰে যে তেওঁলোকক কি কৰা হয়, কণ্ট্ৰল কৰা হয়, তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়া হয়, তাৰমানে নিৰ্দেশ দিয়া হয় যে এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, এনেকৈ বুলি ডাঙৰে বা পেৰেণ্টছে ইনষ্ট্ৰাকশ্যন দিয়ে বা নিৰ্দেশ দিয়ে। ইউ টু মে ফিল ডেট ইউৰ ফ্ৰীডম ইজ কাৰ্টেইলড। তুমিও অনুভৱ কৰা কিজানি যে তোমাৰ স্বাধীনতা কি হৈছে, কমাই দিয়া হৈছে। ৰাইট ডাউন ছাম অফ দ্য থিংছ ইউ ৱান্ট টু ডু বাট ইউৰ পেৰেণ্টছ এল্ডাৰ্ছ ডু নট এলাউ ইউ টু। তাৰমানে এনেধৰণে এটা তালিকা প্ৰস্তুত কৰিছে যিটো তুমি কৰিব বিচাৰা, কিন্তু তোমাৰ পেৰেণ্টছ বা তোমাৰ ডাঙৰসকলে এল্ডাৰসকলে কৰিব নিদিয়ে বা এলাউ নকৰে। টু ৰিড দ্য পয়েম এলাউড ফ্ৰম পেয়াৰ্ছ, ইচ ৰিডিং alternate stanzas, you are in for a surprise। কৈছে মানে জোৰ হৈ কবিতাটো উচ্চস্বৰে পঢ়িব কৈছে, তেতিয়াহ'লে ইউ আৰ ইন ফৰ তেতিয়া তুমি আচৰিত হ'বা। মাই ডিয়াৰ ষ্টুডেণ্টছ, মই কবিতাটো অসমীয়া আৰু ইংৰাজী দুইটাতে এক্সপ্লেইন কৰিম, যাতে তোমালোকৰ ইংৰাজীত এইকাৰণে এক্সপ্লেইন কৰা হ'ব যাতে তোমালোকৰ প্ৰশ্ন উত্তৰ কৰাত সুবিধা হয়। Let us begin. Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. তাৰমানে কি কৈছে, তাৰমানে মা বা দেউতাকে, পেৰেণ্টছে, বিশেষকৈ মাকে আমাণ্ডাক ক'লে যে নিজৰ নখ নাকামুৰিবা, নিজৰ কান্ধত হাৱলি নিদিবা আমাণ্ডা, কুচমুচ খাই নবহিবা, পোন হৈ বহা আমাণ্ডা। So from this stanza we come to know that the parents, probably mother, tells Amanda not to bite her nails. She is also asked not to bend her shoulders and to sit up straight. The parents next Amanda for sitting lazily with her shoulders bent into a stoop. There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. ইয়াত আমাণ্ডাই মানে কল্পনা কৰিব ভাবিব ধৰিলে যে তাই যেনে মৎস্যকন্যা সেউজীয়া শান্ত সমুদ্ৰত অকলে বাস কৰে, আনন্দ মনে। From this stanza we come to know that here Amanda is lost in her own dreams. She imagines herself to be a mermaid, drifting joyfully with the soft waves of the green sea. She also imagines that she is the only inhabitant of the beautiful sea and there is no one to disturb her. My dear students, এই দুটা পেৰাগ্ৰাফৰ এতিয়া আমি কিছু ৱাৰ্ড মিনিং শিকোঁ আহা। যেনেকৈ বাইট মানে কামোৰা, ষ্ট্ৰেইট পোন, লেংগুইড ৰিলেক্সড
বা শান্ত। এমৰাল্ড, এমৰাল্ড মানে এ প্ৰিচিয়াছ ষ্টোন অফ বিউটিফুল গ্ৰীণ কালাৰ, তাৰমানে পান্না, সেউজীয়া। চ'ল ইনহেবিটেণ্ট মানে অকলে থকা প্ৰাণী। মাৰ্মেইড, মাৰ্মেইড মানে মৎস্যকন্যা বা কিছুমানে জলপৰী বুলিও কয়। এ বিং উইথ দ্য হেড এণ্ড ট্ৰাংক অফ এ উমেন এণ্ড দ্য টেইল অফ এ ফিছ। ব্লিছফুলি মানে আনন্দৰে, উইথ গ্ৰেট হেপিনেছ। Let us start third stanza. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. আমাণ্ডাৰ পেৰেণ্টছ বা মাকে ক'লে, আমাণ্ডা তুমি গৃহকৰ্ম কৰিলানে? আমাণ্ডা তুমি নিজৰ কোঠাটো ঠিক কৰিলানে বা চাফ চিকুণ কৰিলানে? মই ভাবিছোঁ তোমাৰ জোতাবোৰ চফা কৰিবলৈ কৈছিলোঁ, আমাণ্ডা। From this stanza, we come to know that the parents ask Amanda if she has finished her homework. She is asked if she has cleaned her room. She had been asked to clean her shoes too. The parents ask her if she has done that. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. তাৰমানে আমাণ্ডাই আকৌ কল্পনা জগতত তাৰমানে কল্পনা কৰিব ধৰিলে, ভাবিব ধৰিলে যে আমাণ্ডাই ৰাস্তাত ঘূৰি ফুৰা এক মাউৰা, অৰফেন মানে মাউৰা বা অনাথ। তাৰমানে আমাণ্ডাই কৈছে, মই মোৰ শান্ত খালী ভৰিৰে ৰাস্তাৰ ধূলিত মানে পদচিহ্ন দি যাওঁ, মানে ঘূৰা ফুৰা কৰিছে। নীৰৱতা সোণোৱালী, স্বাধীনতা মিঠা বুলি কৈছে। From this stanza we come to know Amanda imagines herself to be an orphan with no parents to disturb her. She feels happy in being an orphan. She imagines that she is roaming in the street with bare feet. She is making soft patterns as she puts her feet gently in the dust. There is silence. For Amanda, the silence is golden and this freedom is so sweet. My dear students, এই দুটা ষ্টেণ্ডাৰ্ডৰ পৰা আমি দুটামান শব্দাৰ্থ শিকিলোঁ আহা। টাইডি, টাইডি মানে পৰিষ্কাৰ, ইংলিছটো মিনিং হ'ব টু মেক নিট এণ্ড ক্লিন। হাষ্ট মানে চাইলেণ্ট মানে শান্ত। অৰফেন মানে মাউৰা। বেয়াৰ, বেয়াৰ মানে খালী। ডোণ্ট ইট ডেট চকলেট, আমাণ্ডা। ৰিমেম্বাৰ ইউৰ acne, Amanda. Will you please look at me when I am speaking to you, Amanda? আমাণ্ডাক আকৌ পেৰেণ্টছে ক'লে, আমাণ্ডা চকলেট নাখাবা, নিজৰ হাৰমনাৰ কথা মনত পেলোৱা আমাণ্ডা। মই কথা কওঁতে তুমি মোলৈ চাবানে? From this stanza we come to know that the parents says Amanda not to eat chocolates. The parents says Amanda must not have forgotten the acne that she had got previously. Amanda should at least look at him or her when he or her is speaking to her. I am Rapunzel. I have not a care. Life in a tower is tranquil and rare.
I will certainly never let down my bright hair. আমাণ্ডাই আকৌ কল্পনা কৰিব ধৰিলে যে মই ৰেপেঞ্জুৱেল, মোৰ কোনো চিন্তা নাই, টাৱাৰত জীৱন শান্ত আৰু বিৰল, মই কেতিয়াও নিজৰ উজ্জ্বল চুলিখিনি হেতা পৰিবলৈ নিদিওঁ. From this paragraph, we come to know that Amanda imagines herself to be golden-haired Rapunzel who lived in a castle and had no care. Amanda imagines that life for Rapunzel must have been very peaceful and wonderful in the castle. However, she says that she won't let down her bright hair the way Rapunzel had done. ট্ৰেংকুৱেল অৰ্থ হ'ল কাম, মানে শান্ত. Let us know about Rapunzel. Rapunzel is a beautiful girl with lovely long hair who has been imprisoned in a lonely tower by a witch. A prince falls in love with her. Rapunzel lets her long hair fall down along the castle wall and the prince climbs up to the tower, catching hold of the hair. Stop that sucking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. তাৰমানে আমাণ্ডাৰ পেৰেণ্টছ বা গাৰ্জেনে ক'লে যে আমাণ্ডা তুমি সদায় অসন্তুষ্ট হৈ থকাটো তৎক্ষণাত বাদ দিয়া. আমাণ্ডাই কি কৰে, তুমি তোমাৰ মন মাৰি থকা বা খং কৰাটো তোমাৰ অভ্যাসত পৰিণত হৈছে. পেৰেণ্টছে ভাবিবলৈ বাধ্য হ'ল যে কোনোবাই তাইক দেখিলে ক'ব যে তাইক কিজানি সদায় দোষাৰোপ কৰি থাকে, এনেকৈ বুলি মানুহে ভাবিব. From this stanza we come to know that parents feel annoyed and ask Amanda to stop sucking at once. He says that it has become a habit with Amanda to remain irritated always. On seeing her, one would say that the parents has nagged at her and that is why Amanda is looking gloomy. Word meanings: sucking মানে আপসেট, অসন্তুষ্ট হোৱা, মুডি, বিকামিং এংগ্ৰি ভেৰি চুন মানে খঙাল, নেগ মানে ৰিভিউক, গালি পৰা বা দোষাৰোপ কৰা. মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আমাণ্ডা কবিতাটোৰ বিষয়বস্তুৰ বিষয়ে আমি জানিলোঁ. তোমালোকে মন পুতি শুনিলে চাগে, আৰু ভালদৰে মন পুতি শুনিলে প্ৰশ্নোত্তৰ কৰাত সুবিধা হ'ব বুলি মই ভাবোঁ. পৰৱৰ্তী ক্লাছত মই আমাণ্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰখিনি দিবলৈ চেষ্টা কৰিম. চ' ষ্টে কানেক্টেড. থেংকছ.